আমিতো ধুবুৰীত নিজে কুৱে গতিকে এইটো আমাৰ কি কথা মই ইমান থিয়ৰি মই নাজানো মুঠতে মই জানো যে অসমৰ 3টা সমষ্টিত আমি নাই 11টা সমষ্টিত আমি আছো এইটো ইলেকশ্যন ডাল ইলেকশ্যন এটা মানুহে ভাবিয়ে থৈ দিছে 400 পাৰ 370 পাৰ ইয়াত একো নাই বিশেষ একো ডিলিমিটেশ্যন হোৱাৰ পিছত অসমত 105টা সিটত কাৰো মাতেই নাই গতিকে তাৰ পিছত আৰু ক্ষমতা পাবৰ কাৰণে 63টাহে সিট লাগে আপোনালোকেতো ডিলিমিটেশ্যনৰ ইম্পেক্টে বুজি পোৱা নাই আমি এনেকে গজাল মাৰি দিছো যে 105টা সিটত কাৰো কামেই নাই বিজেপিৰ গজাল নহয় অসমীয়া মানুহৰ গজাল মোৰটো ধুবুৰীত কোনো ইন্টাৰেষ্ট নাই আমি খালি ধুবুৰীত সন্মান প্ৰদৰ্শন কৰিম আমাৰ ভোটখিনি আমি লম আমিতো ধুবুৰীত নিজে কুৱে গতিকে এইটো আমাৰ কি কথা মই ইমান থিয়ৰি মই নাজানো মুঠতে মই জানো যে অসমৰ 3টা সমষ্টিত আমি নাই 11টা সমষ্টিত আমি আছো ইমানেই সিম্পল অংক গতিকে আৰু বাকি কোনে কাক আপোনালোকক কি বেসিক্যালি বোৰ আপোনালোকক বনাবৰ কাৰণে কৈ থাকে তো গতিকে আপোনালোকে বনে নবনে এটো আপোনালোকৰ কথা ইমান ডাঙৰ ধুবুৰীত গৈ ইলেকশ্যন খেলি ইয়াত মোৰ ক্ষমতাচ্যুত হ'ব ডিলিমিটেশ্যন হোৱাৰ পিছত অসমত 105টা সিটত কাৰো মাতেই নাই গতিকে তাৰ পিছত আৰু ক্ষমতা পাবৰ কাৰণে 63টাহে সিট লাগে আপোনালোকেতো ডিলিমিটেশ্যনৰ ইম্পেক্টে বুজি পোৱা নাই আমি এনেকে গজাল মাৰি দিছো যে 105টা সিটত কাৰো কামেই নাই বিজেপিৰ গজাল নহয় অসমীয়া মানুহৰ গজাল মতেদি নিৰ্বাচন নহয় এটা আশীৰ্বাদ যাত্ৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়া ব্লেছিংছ পাব অসমৰ মানুহে তেওঁক আশীৰ্বাদ কৰিব আৰু অকল সিট জিকাই নহয় মাৰ্জিনবোৰ বহুত ডাঙৰ জিকিব সেইকাৰণে আমিও সাধাৰণতে ইলেকশ্যন হলেতো মানুহ লাগি থাকিব লাগে পলিটিক্যাল কামত আমিতো লাগি আছো ডেভেলপমেন্টৰ কামত এইটো ইলেকশ্যন ডাল ইলেকশ্যন এটা মানুহে ভাবিয়ে থৈ দিছে 400 পাৰ 370 পাৰ ইয়াত একো নাই বিশেষ একো